কেইদিনমান আগতে ৰকিবুল হুছেইনে মোক প্লেনত পালে একেলগে সিটটো মোক ৰকিবুল হুছেইনে কলে যে হিমন্ত আজিকালিতো আমি নতুন আৰু দুটা বস্তু দিও মই বলো কি বা দিয়া দুটা বাবা বলে নহয় আগতে আমি দিছিলো ধুতি লুঙ্গি খুটা কম্বল আঠুৱা এইবাৰ আমাৰ সৰকাৰ আহিলে আমি ৰাইজক দুটা ডাঙৰ বস্তু দিম মইতো ভয় খাই গলো ইহতি বা কি দিয়ে মই মনতে ভাবিলো যে ইহতি যদি কিবা ডাঙৰ বস্তু দিয়ে মই যদি দিব নোৱাৰো গণ্ডগোল হ'ব তথাপিতো ভয়ে ভয়ে মই খুধিলো যে কিনো দুটা ভাই নতুন দিবা কব পাৰানে নাই নাই তোমাক কৈ দিছো মই কোৱাচোন কোৱা কি দিবা বলে এইবাৰ খুটা কম্বল ধুতি আঠুৱাৰ লগত গেঞ্জি আৰু পায়জামাও যোগ কৰি দিব কংগ্ৰেছৰ সৰকাৰ আহিলে তেওঁলোকে এবাৰ কি দিব লুঙ্গি ধুতি খুটা কম্বল আঠুৱা গেঞ্জি আৰু পায়জামা এইখিনি হল তেওঁলোকৰ প্ৰতিশ্ৰুতি আৰু আমাৰ প্ৰতিশ্ৰুতি কি 2 লাখ সৰকাৰী চাকৰি আৰু মহিলাৰ বেংক একাউণ্টত 25,000 কৈ টকা যিসকলে কিবা কাৰণত যোৱাবাৰ 10,000 টকাটো পোৱা নাই তেওঁলোকক এইবাৰ মই 10 আৰু 25 মিলাই 35,000 টকা একেলগে দিম ভাল হ'বনে বেয়া হ'ব খালি নোপোৱা সকলে আমাক নাম কেটা জনাব আগত নোপোৱা সকলে 35,000 আগতে পোৱা সকলে 25,000 হ'ব